আপোনালোকে চাই আছে ওয়েলএছ অসম। আজিৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ ডিগ্ৰী এডমিশ্যন যিটো বৰ্তমান চলি আছে 2026ৰ বিষয়ে আৰু NEP 2020ৰ নতুন নিয়ম সম্পৰ্কে। বহুতো ছাত্ৰ ছাত্ৰী এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, গতিকে তেওঁলোকে এই সম্পৰ্কে নাজানিব পাৰে, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। এতিয়াই অসমৰ সকলো কলেজ আৰু বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে নতুন FY UGP অৰ্থাৎ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম চিষ্টেম। বহু শিক্ষাৰ্থীয়ে এতিয়াও বুজি পোৱা নাই, যিবিলাকে নতুন এইবাৰ তেওঁলোকে এক্সামত পাছ কৰিছে আৰু ডিগ্ৰীত এতিয়া এডমিশ্যন লৈছে। 4 বছৰৰ ডিগ্ৰী চিষ্টেম কেনেকৈ চলিব, মেজৰ আৰু মাইনৰ ছাবজেক্ট যিটো আছে সেইটো মিনিংটো কি, সেই বিষয়ে আপোনালোক সকলোকে এই ভিডিঅ'টোৱে জনাম। আৰু স্মাৰ্ট যিটো পৰ্টেল আছে সেই পৰ্টেলৰ এপ্লাই কেনেকৈ কৰিব আৰু তাৰ কিছুমান বিষয় আপোনালোক সকলোকে জনাম। আৰু 1 বছৰ বা 2 বছৰত কোৰ্স যদি আধাতে এৰি দিয়ে, বৰ্তমান যিবিলাকে এডমিশ্যন ল'ব তেওঁলোকৰ কি হ'ব, সেই বিষয়ে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। সকলো তথ্য সহজ ভাষাত সম্পূৰ্ণকৈ বুজাই দিম, সেয়েহে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব সকলো ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ পেৰেণ্টছ সকলে, যাতে তেওঁলোকে এই বিষয়ে জানিব পাৰে। প্ৰথমে আমি বুজি লওঁ NEP 2020 মানেনো কি, কাৰণ এই বিষয়েও বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানিবও পাৰে। অবভিয়াছলি তেওঁলোকে নাজানিব পাৰে, কাৰণ তেওঁলোকে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, ডিগ্ৰীত গৈছে। NEPৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020। এই নতুন শিক্ষানীতি ভাৰত চৰকাৰে 2020 চনত আৰম্ভ কৰিছে। এই নীতিৰ মূল উদ্দেশ্য হৈছে আধুনিক শিক্ষা ব্যৱস্থা আনিবৰ কাৰণে আৰু প্ৰেক্টিকেল স্কিল বৃদ্ধি কৰাৰ কাৰণে আৰু শিক্ষাৰ্থীসকলক ফ্লেক্সিবল চিষ্টেম দিয়াৰ কাৰণে, চাকৰি আৰু ৰিচাৰ্চ দুয়োটাক সুবিধা দিয়াৰ কাৰণে এই সুবিধাটো আৰম্ভ কৰিছে ভাৰত চৰকাৰে। আগতে ডিগ্ৰী কোৰ্স আছিল 3 বছৰৰ, আমি সকলোৱে জানো, কিন্তু এতিয়া অসমত FY UGP চিষ্টেম আৰম্ভ হৈছে। সেইটো বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানিবও পাৰে। FY UGP মানে হৈছে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম। একেবাৰে ইজি, আশা কৰো বুজি পাইছা। এই নতুন যি চিষ্টেম আছে এই চিষ্টেম অনুযায়ী BA হওক, BSc হওক বা BCom, এই সকলো ডিগ্ৰী এতিয়া 4 বছৰৰ হ'ব। আগত আছিল 3 বছৰ আৰু এই চিষ্টেমৰ যোগেদি হ'ব 4 বছৰ। আশা কৰো সেই ডাউটটো ক্লিয়াৰ হৈ গৈছে, 3 বছৰ আৰু 4 বছৰ হোৱাৰ কাৰণ আৰু কিয় হৈছে, সেইখিনি মই সম্পূৰ্ণকৈ তোমালোক সকলোকে বুজাই দিছো। এতিয়া আহক FY UGP চিষ্টেম কেনেকৈ কাম কৰে সেইটো বুজো, কাৰণ সেইটো বহুতো ইম্পৰ্টেণ্ট। FY UGP মানে কি এইটোতো বুজিলো, কিন্তু কামটো কেনেকৈ কৰে। এই চিষ্টেমত আছে মাল্টিপল এক্সিট অপশ্যন। একেবাৰে সহজকে আপোনালোক সকলোকে বুজাই দি আছো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। অৰ্থাৎ যদি কোনো শিক্ষাৰ্থীয়ে মাজতে কোৰ্স এৰি দিয়ে বা তেতিয়াই তেওঁ চাৰ্টিফিকেট পাব। ফৰ এক্সাম্পল 4 বছৰৰ কাৰণে ধৰি লওক BComত এডমিশ্যন লৈছা, সেয়েহে আৰু তুমি 1 বছৰ সম্পূৰ্ণ কৰিলা, তেনেতে চাৰ্টিফিকেট এখন পাবা। 2 বছৰ সম্পূৰ্ণ কৰিছা, 4টা সেমিষ্টাৰ, তেনেতে তুমি ডিপ্লোমা কোৰ্স পাবা। 3 বছৰ সম্পূৰ্ণ কৰিছা, তেনেতে তুমি বেচেলাৰ ডিগ্ৰীৰ কাৰণে চাৰ্টিফিকেট পাবা। 4 বছৰ সম্পূৰ্ণ কৰিলা, অনাৰ্স উইথ ৰিচাৰ্চ ডিগ্ৰী, সেইটো তোমালোকে লাভ কৰিবা। গতিকে আগতে আধাতে পঢ়াই এৰিলে একো পোৱা যোৱা নাছিল, কিন্তু এতিয়া পাব। এই সুবিধাটো দিয়া আছে। এইটো NEP 2020ৰ এটা ডাঙৰ সুবিধা। আগতে কোৰ্স মাজতে এৰি দিলে কোনো লাভ নাছিল, এনেই আধাতে পঢ়া এৰিবলগীয়া হৈছিল, কোনো ডিগ্ৰী পোৱা নাছিল। কিন্তু এতিয়া আপোনাৰ ষ্টাডিটো ৱেষ্ট নহয়, গতিকে সেইটো এটা বেষ্ট অপশ্যন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইয়াৰ লগতে নতুন চিষ্টেমত মেজৰ আৰু মাইনৰ ছাবজেক্ট থাকে। একেবাৰে উদাহৰণ হিচাপে মই আৰ্টছৰ এটা ছাবজেক্ট দি পেলাই বুজাব বিচাৰিছো। যদি আপুনি পলিটিকেল চায়েন্সত মেজৰ লয়, তেনেতে এডুকেশ্যন বা ছচিয়লজি যিটো ছাবজেক্ট আছে সেইটো মাইনৰ হিচাপে ল'ব পাৰে। সেইখিনি সুবিধা এই কোৰ্সৰ জৰিয়তে থাকে। এইটো শিক্ষাৰ্থীৰ বাবে স্কিল আৰু নলেজ দুয়োটাই বৃদ্ধি কৰে। গতিকে আশা কৰো মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে এই বিষয়ে বুজি পাইছা, কাৰণ বৰ্তমান তোমালোকে এডমিশ্যন ল'বা। এডমিশ্যনৰ কাৰণে
স্মাৰ্ট পৰ্টেলো অপেন হৈছে, তোমালোকে সকলোৱে জানে। এতিয়া তোমালোক সকলোকে কথা পাতিব বিচাৰিছো অসমৰ ডিগ্ৰীত এডমিশ্যনৰ প্ৰচেছ সম্পৰ্কে। কাৰণ অসম চৰকাৰে বৰ্তমান এডমিশ্যনৰ কাৰণে স্মাৰ্ট পৰ্টেল যিটো আছে সেইটো আৰম্ভ কৰিছে সমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, ডিগ্ৰীত যিবিলাকে এডমিশ্যন ল'ব। এই পৰ্টেল যিটো আছে সেই পৰ্টেলটোৰ কাৰণে এটা মই ভিডিঅ' বনাইছো, আই বটনত আৰু ডেছক্ৰিপশ্যনত দি দিছো, বা আমাৰ চেনেলত গ'লে পাই যাবা। তাত গৈ পেলাই কলেজ চিলেকশ্যন কৰি মেৰিট লিষ্ট ৱাইজ এডমিশ্যন প্ৰচেছ যিখিনি আছে সেইখিনি তোমালোক সকলোৱে কৰি পেলাই অনলাইন কৰাৰ পিছত ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি হ'ব, আৰু সেইখিনি তোমালোক সকলোৱে কৰি পেলাই নিজৰ এডমিশ্যন যিটো আছে সেইটো কৰিব পাৰিব। আশা কৰোঁ তোমালোক সকলোৱে স্মাৰ্ট পৰ্টেলত কেনেকৈ কাম কৰে সেই বিষয়ে যদি ভিডিঅ' বিচাৰা এটা ভিডিঅ'ৰ তলত কমেণ্ট কৰি দি দিবা, তেতিয়াহ'লে তোমালোক সকলোকে বুজাই দিম। মই আজিৰ এই ভিডিঅ'ৰ মূল বিষয় যিটো আছে সেইটো প্ৰথমে দাঙি ধৰিব বিচাৰিছো এই ভিডিঅ'টোৰ জৰিয়তে দি, যাতে তোমালোক সকলোৱে এই বিষয়ে ক্লিয়াৰেঞ্চ হৈ যায়। আৰু আমাৰ ৱাইৰেছ অসম ইউটিউব চেনেলত বা ফেচবুক পেজত যদি চাই আছে, আমি এনেধৰণৰ ভিডিঅ'বিলাক বনাওঁ যিবিলাকে ছাত্ৰ ছাত্ৰীসকলৰ ইনফৰমেশ্যন হিচাপে তেওঁলোক উপকৃত হ'ব পাৰে, ইনফৰমেশ্যনখিনি পাই পেলাই কোনো ডাউট নাথাকে। মনত ৰাখিব, ক্লাছ 10ৰ যিবিলাক মাৰ্কশ্বিট আছে, হায়াৰ ছেকেণ্ডাৰী যিবিলাক মাৰ্কশ্বিট আছে, যিবিলাক নেম আছে, সেইবিলাক চাই চিতি সম্পূৰ্ণকৈ তোমালোক সকলোৱে স্মাৰ্ট পৰ্টেলত এপ্লাই কৰিবা, তাতে মই সম্পূৰ্ণ বুজাই দিছো। গতিকে তোমালোক সকলো ছাত্ৰ ছাত্ৰীকে এটাই ৰিকুৱেষ্ট থাকিল, স্মাৰ্ট পৰ্টেল যিটো আছে সেই পৰ্টেলত লগ ইনৰ যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি তোমালোক সকলোকে মই জনাইছো। তাত গৈ পেলাই তোমালোকে এইচএছৰ ৰোল নম্বৰ হওক, নিজৰ এড্ৰেছ হওক, কাষ্ট কেটাগৰী হওক, মাৰ্কছ কিমান আছে, সেইখিনি সম্পূৰ্ণ তোমালোক সকলোৱে ধুনীয়া সহকাৰে কৰিবা, যাতে কোনো ধৰণৰ ভুল নহয়। তাতে মই ধুনীয়াকৈ বুজাই দিছো, আৰু সেই কামখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা, বা কম্পিউটাৰ দোকানত যদি কৰোৱা, মোবাইলত নকৰিবাই, কম্পিউটাৰ দোকানত যদি কৰোৱা তেতিয়াহ'লে চাই মেলি কৰিবা। বহুতো শিক্ষাৰ্থী আছে কলেজ বিলাক মানে চিলেকশ্যন কৰিবলৈ অসুবিধা পায় বা ফাইনেল ছাবমিট কৰিব নোৱাৰে, তাৰপিছত মেৰিট লিষ্ট যেতিয়া আহিব, কেতিয়া আহিব সেই বিষয়ে তেওঁলোকে এই বিষয়ে নাজানে। এনেধৰণৰ বহুতো ইম্পৰ্টেণ্ট কিছুমান বিষয় আমাৰ চেনেলত তোমালোক সকলোৰ কাৰণে পিছত আপলোড কৰিম, সেইবিলাক তোমালোক সকলোৱে চাব পাৰিবা। গতিকে চেনেলত যদি প্ৰথমবাৰলৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া কিছুমান গুৰুত্বপূৰ্ণ ৰিচাৰ্চৰ ওপৰত ষ্টুডেণ্ট প্ৰব্লেম সম্পৰ্কে কথা পাতিব বিচাৰিছো। বৰ্তমান যিটো স্মাৰ্ট পৰ্টেল আছে এই পৰ্টেলত সেইখিনি তোমালোক সকলোৱে ভালকে শুনি লোৱা। বহু শিক্ষাৰ্থীয়ে কমপ্লেইন কৰিছে যে লগ ইন প্ৰব্লেম হৈ আছে বা লগ ইন নহয়। গতিকে তেনে ক্ষেত্ৰত OTP নাহে বা ৱেবছাইটটো শ্ল' বা এনেধৰণৰ ছাবজেক্ট লৈ পেলাই কনফিউজন আছে বহুতো ছাত্ৰ ছাত্ৰী। তাৰ কাৰণে মই ছেপাৰেট এটা ভিডিঅ' বনাই দিম। সেইবিলাক সমস্যা যিবিলাক আছে সেইবিলাক সাধাৰণতে হাই ট্ৰাফিকৰ বাবে হয়, কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এপ্লাই কৰিবৰ কাৰণে পৰ্টেলটোতে বৰ্তমান বিজি হৈ আছে। গতিকে সেইখিনি তোমালোকে ৰাতিপুৱা সোনকালে চেষ্টা কৰিবা, ষ্টেবল ইণ্টাৰনেট ব্যৱহাৰ কৰিবা, যিবিলাক ফাষ্ট নেটৱৰ্ক থাকে, আৰু মোবাইল নম্বৰ যদি OTP নাহে, মোবাইল নম্বৰ সলাই পেলাই চেঞ্জ কৰি চাব পাৰা। মেক্সিমাম বৰ্তমান মোবাইল নম্বৰ আহি আছে, কোনো ধৰণৰ OTPৰ অসুবিধা হোৱা নাই। আন এটা গুৰুত্বপূৰ্ণ কথা তোমালোক সকলোকে ক'ব বিচাৰিছো এই ভিডিঅ'ৰ জৰিয়তে, বহু ষ্টুডেণ্টছ মেজৰ ছাবজেক্ট ভুলকৈ চিলেক্ট কৰে, পিছত চেঞ্জ কৰিবলৈ প্ৰব্লেম হয়। সেইকাৰণে তোমালোক সকলোৱে আগতীয়াকৈ এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো। সেয়েহে নিজৰ কেৰিয়াৰ গ'ল অনুযায়ী ছাবজেক্ট চিলেক্ট কৰিব লাগে, বাছনি কৰিব লাগে, যাতে পৰৱৰ্তী সময়ত গৈ পেলাই চেঞ্জ কৰিবলগীয়া নহয়। বৰ্তমান যোনে যোনে মেজৰ ল'ব বিচাৰিছা তেওঁলোক সকলোৱে প্ৰপাৰলি চাই চিতি নিজৰ টাৰ্গেট অনুযায়ী কৰিবা। যদি গভৰ্ণমেণ্ট জবৰ টাৰ্গেট থাকে তেন্তে জেনেৰেল ছাবজেক্টটো ভাল অপশ্যন হ'ব পাৰে, আৰু যদি ৰিচাৰ্চ বা প্ৰফেশ্যনেল কেৰিয়াৰ হিচাপে সেই ছেক্টৰত যাব বিচাৰিছা তেনেতে অনাৰ্ছ বা ৰিচাৰ্চ অপশ্যনটো উপকাৰী হ'ব আপোনালোক সকলোৰ কাৰণে, যিবিলাকে মেজৰ লৈ পঢ়িব বিচাৰিছে। বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে যে মেজৰ লৈ পঢ়িলে অলপ কষ্ট হ'ব, কিন্তু এটা সময়ত গৈ পেলাই এচিভমেণ্ট এটা পাম, তেনেকুৱা নহয়। সেইটো আপোনালোকৰ ভৱিষ্যতৰ ওপৰত ডিপেণ্ড কৰে। এক্সপাৰ্টসকলৰ মতে NEP 2020 অসমৰ হায়াৰ এডুকেশ্যন ছিষ্টেম সম্পূৰ্ণ সলনি কৰিছে বা সলনি কৰিব। এই নতুন ছিষ্টেম যিটো আছে সেই নতুন ছিষ্টেমটোৱে স্কিল ডেভেলপমেণ্ট কৰিব ছাত্ৰ ছাত্ৰীসকলৰ, ইণ্টাৰ্ণশ্বিপৰ সুবিধা পাব ছাত্ৰ ছাত্ৰীসকলে, ৰিচাৰ্চৰ কাৰণে সুবিধা হ'ব, প্ৰেক্টিকেল লাৰ্ণিং বেছি গুৰুত্ব দিয়া হৈছে এই বৰ্তমান NEP যিটো 2020 সেইমতে বহুতো সুবিধা হ'ব।
ৰুৰেল এৰিয়াৰ ষ্টুডেণ্টসকলে এতিয়া অনলাইন এডমিশ্যনৰ সুবিধা পাইছে। আগত কলেজত গৈ পেলাই শাৰী পাতি ফৰ্ম ল'বলগীয়া হৈ আছিল। বৰ্তমান ডিজিটেল পদ্ধতিতে সম্পূৰ্ণ নিকা হিচাপে ঘৰত হৈ আছে আৰু ফ্ৰী এডমিশ্যন হৈ আছে। কিন্তু ডিজিটেল এৱাৰনেছ এতিয়াও বহু ঠাইত কম, বহুতো মানুহে নাজানে। সেয়েহে এই ধৰণৰ তথ্য সকলো শিক্ষাৰ্থীৰ ওচৰলৈ পোৱা অত্যন্ত প্ৰয়োজন। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমে আপুনি অসমৰ ডিগ্ৰী এডমিশ্যন 2026-ৰ NEP 2020-ৰ নতুন নিয়ম সম্পূৰ্ণকৈ বুজি পাইছে, যিখিনি আপোনালোক সকলোকে বুজাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু OILS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিবা, যাতে তেওঁলোকে ইনফৰমেশ্যনখিনি জানিব পাৰে। ধন্যবাদ, থেংক ইউ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।